নমস্কাৰ, আপোনালোকে চাই আছে সপ্তমত জয়তে। মই ৰঞ্জন চৌধুৰী। আগতো কৈছোঁ, আকৌ ৰিপিট কৰি আছোঁ, আমি সজাগ আৰু সচেতন ৰাইজৰ দৰ্শকৰ আমি বেছিকৈ ছাবস্ক্ৰিপশ্যন বিচাৰোঁ। এইটো গদি মিডিয়া নহয়, এইটো লেফটিষ্টক ছাপোৰ্ট কৰা, ৰাইটিষ্টক ছাপোৰ্ট কৰা, চেণ্টাৰক ছাপোৰ্ট কৰা, তেনেকৈ কোনো কথা নাই। যোনটো সঁচা কথা সঁচাটো সঁচাই ক'ম আৰু খাৰাং খাচ কথা পাতিম। ইয়াত বেলেগ আৰু কোনো ষ্টৰী নাই। কাৰো প্ৰতি কোনো ভয় নাই, কোনো ভাবুকি আহিছে আমাৰ ওপৰলৈ, আমি ভাবুকি কেয়াৰ নকৰোঁ। এতিয়া আপোনালোকে গম পায় যে এনেতো আমাৰ প্ৰধানমন্ত্ৰী প্ৰায় 8বাৰ 9বাৰমান কান্দিলেই। আপোনালোকে গম পায় চাগে, কান্দি দিয়ে নহয় তেওঁ মাজে সময়ে। মহাৰাষ্ট্ৰত শিৱাজীৰ মূৰ্তি ভাঙি গৈছে, পৰি গৈছে। ইয়াৰ অৰ্থটো হ'ল যে মানে ইয়াত দুৰ্নীতি হ'ব লাগিব, চিধা চিধি কথা। কাৰণ মূৰ্তি এটা বনোৱা আৰু চব বস্তুত ইমান হৰমুৰিকে নাই, চব বস্তু মানে একদম চব পটাপট শেষ হৈ যাব লাগিব কেনে, এনেকুৱা নহয়। আপোনাৰ টাৰ্গেটটো 2047লৈকে আছে ন, কিন্তু চব ধুমাধম মানে হৈ যাব লাগে। মানে অলপ কিবা এটা ইভেণ্ট মেনেজমেণ্ট হৈ থাকিব, বেলেগ আৰু কোনো ষ্টৰী নাই। সেইটো কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়ে মাপ খুজিছে, এতিয়াও মাপ বিচাৰিছে। এটা বস্তু জানি থ'ব আপোনালোকে, হয়তো বহুতে জানেই, এইটোৰ লগত অসমৰো এটা সম্পৰ্ক আছে। আপুনি ভাবি আছে যে ইয়াত অসমত বেলেগ এটা ইছ্যু চলি আছে, তাত এটা বেলেগ ইছ্যু। দুটা ঠাইতে একেই টাৰ্গেট, ইলেকশ্যন। কাৰণ মহাৰাষ্ট্ৰ ইলেকশ্যন আহিছেই আৰু অসমত 26ত ইলেকশ্যন হ'ব লগা আছে। কিন্তু 26ৰ হ'ব লগা আছে মানে ৰণদংকা তেওঁলোকে বনালেই। মানে যেতিয়া জানিব যে মেক্সিমাম মানে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি, মানে ধৰ্মীয় বিদ্বেষ এইবিলাক বিয়পাই থাকিব নহয়, সিমানে তেওঁলোকৰ কৰাপশ্যন কৰিবলৈ এটা সুবিধা হয়। তেতিয়া কি হয়, আপোনাৰ চকুটো বেলেগ ফালে নাযায়, কৰাপশ্যনৰ ফালে নাযায়। আপুনি খালি এই হিন্দু মুছলমান মিয়া, এতিয়াতো হিন্দু মুছলমান নাই, অসমীয়া আৰু মিয়া তেনেকুৱা এটা হৈ আছে। মহাৰাষ্ট্ৰৰ ক্ষেত্ৰতো তেনেকুৱা। প্ৰধানমন্ত্ৰী ডাঙৰীয়া হেৰি কৰা নাই আজিলৈকে, কিন্তু ৰাম মন্দিৰ জবৰদস্তি তেওঁ বনালে, মানে একদম হৈ যাব লাগিব 22 জানুৱাৰী তেওঁৱে উদঘাটন কৰিব লাগিব। তেওঁ কিবা মেছেজ পাইছে বোলে। তাত যে পানী পৰিছে সেইটোলৈকে তেওঁ কিন্তু মাপ খোজা নাই। পাৰ্লামেণ্ট বিল্ডিং, যোনটো কোনো দৰকাৰ নাই, তাত এতিয়া দেখোন তাতো পানী পৰিছে, অৱস্থা বেয়া। তাতো আপোনাৰ সাংসদে কৈ আছে যে আমাৰ পুৰণা বিল্ডিংটোৱে ছেফ আছিল, আমি এইটো বিল্ডিঙত ছেফ নহয়। আৰু এই গোটেই কনষ্ট্ৰাকশ্যনবিলাকৰ কিন্তু মোদীৰ এটা কিবা সপোন, মোদীৰ কিবা এটা ইগ'ৰ কথা জড়িত হৈ আছে। এইবিলাক ক্ষেত্ৰত তেওঁ মাপ খোজা নাই। যি নহওক, তেওঁ সেইটোলৈ মাপ খুজিলে, দুদিন পিছত আৰু বেলেগ বেলেগ ইছ্যুতো মাপ খুজিব। আৰু অসমৰ মুখ্যমন্ত্ৰী কিন্তু এতিয়ালৈকে কোনো বিষয়ত মাফেই খোজা নাই বাৰু। এতিয়া তেওঁ কেতিয়া মাফ খোজে ভগৱানে জানে। আৰ্টিফিচিয়েল ফ্লাডৰ কাৰণে মেঘালয়ৰ যি ইউনিভাৰ্চিটি আছে, ছায়েন্স এণ্ড টেকন'লজি মেঘালয়, সেইটোক জগৰীয়া কৰি এতিয়া নতুন আৰু এটা বিতৰ্ক হ'ল, সেইটোতো আল্টিমেটলি ষ্টাব্লিছ নহ'লগৈ। নতুন বিতৰ্কটো হ'ল জুবিন গাৰ্গক যে মই একেবাৰে জুবিন গাৰ্গৰ কাৰণে পগলা তেনেকুৱা নহয়, মই ব্লাইণ্ড ছাপোৰ্টাৰ তেনেকুৱা, ভাল লাগে আৰু তেওঁ, বেয়া নহয়, ঠিকেই আছে। কিন্তু যেতিয়া অলপ কিবা সেই তৰল পদাৰ্থ খাই বৈ মানে অলপ মাতলামি কৰি থাকে, তেতিয়া বেয়া লাগে। আদাৰৱাইজ তেওঁৰ যথেষ্ট টেলেণ্ট আছে। আৰু অসমৰ পৰা তেওঁ কলিকতা বা মুম্বাইলৈ গৈছিলে বুলি তেওঁৰ আজি যিটো টেলেণ্ট, প্ৰতিভা, সেইটো কিন্তু গোটেই ভাৰতবৰ্ষত প্ৰতিষ্ঠিত হৈছে। যি নহওক, অল ইণ্ডিয়া কণ্টেক্সটতকৈও বেছি ডাঙৰ কথাটো হ'ল তেওঁ অসমত এতিয়াও যথেষ্ট জনপ্ৰিয়। কিন্তু তেওঁৰ অলপ কণ্ট্ৰভাৰ্চিয়েল ৰোল আছিলে কা আন্দোলনৰ সময়ত, যিটো কাৰণে বিজেপিৰ এডভান্টেজ হ'ল। আৰু 2-এজন ছাত্ৰ নেতাৰো আছিলে, সেইটো এণ্ড অফ দি ডে তেওঁলোকৰ সুবিধা হ'ল বিজেপিৰ কাৰণে। অলপতে USTMে তেওঁক ডক্টৰেট ডিগ্ৰী দিলে। সেইটোক লৈ তেওঁ বহুত তৰল মন্তব্য আগবঢ়ালে। আচলতে এই বস্তুবিলাক মুখ্যমন্ত্ৰী ডাঙৰীয়া বাদ দিব লাগে, এইটো আমি ভাবোঁ দেই। কিন্তু তেওঁ সেইবিলাক বাদ নিদিয়ে। তেওঁ মানে সেইবিলাক এটা, কাৰণ আল্টিমেটলি যিহেতু এইটো এটা মুছলিম কেৰেক্টাৰ,
এতিয়া জুবিন গাৰ্গ মুছলিম হোৱা হ'লে কি হ'লেহেঁতেন? তেওঁ হিন্দু তথাপিও তেখেতক এৰা নাই। আৰু তাৰমানে অহা দিনবোৰত যিসকলে মানে কিবা উপাধি পাব কোনোবা ইউনিভাৰ্চিটিৰ পৰা কোনো প্ৰতিষ্ঠানৰ পৰা, সেইটো কি চৰকাৰে নিৰ্ধাৰণ কৰিব নেকি যে কোনটো অথৰাইজড হয়, কোনটো মানে পূৰা মানে হিন্দুস্তানী, কোনটো ইণ্টাৰনেশ্যনেল ইউনিভাৰ্চিটি, যিহেতু তাৰ পৰা পালে, সেইটো কোনো কথা নহয় ন। আৰু তাতকৈও আচৰিত কথা, মই কিছু মানে সাংস্কৃতিক জগতৰ লগত জড়িত মানুহৰ লগতো যোগাযোগ কৰিছোঁ। তেওঁলোকো ভয় খাই আছে, মানে ষ্টেটমেণ্ট দিয়াটো আপোনাৰ বাদেই দিয়ক বাৰু, তেওঁলোকো ভয় খাই আছে যে মই সুধিছোঁ যে একচুৱেলি আপোনাৰ মতামতটো কি, এই যে এনেকুৱা এটা হৈছে নহয়। কাৰণ জুবিন গাৰ্গটো সংগীত জগতৰ মানুহতো, তাৰমানে সংগীত জগতৰ মানুহৰ ফালৰ পৰা তেনেকৈ যে কোনো প্ৰতিবাদ অহা নাই, তাত মানেটো কি? সেইটো কি মানে মুখ্যমন্ত্ৰীক ভয় খায় তেওঁলোকে, নাকি তেওঁলোকৰ পৰা কিবা এটা সুবিধা পাই আছে, নাকি অহা দিনত এটা ভাল এৱাৰ্ড, নেশ্যনেল এৱাৰ্ড তেওঁৰ কাৰণে ৰিকমেণ্ড কৰা হয়, সেইটো কাৰণে? শিল্পী মানে সেইটো নহয়, শিল্পীৰ এটা কাৰণ জুবিন গাৰ্গ য'ত য'ত ভুল কৰিছে এইটো সমালোচনাৰ বিষয়, সমালোচনা কৰা উচিত। কিন্তু ইয়াত তেখেতে দিলে, তো ইয়াত প্ৰব্লেমটো ক'ত? প্ৰব্লেম একো নাই। কিন্তু যিহেতু আপোনাৰ মূল যিবিলাক ক'ৰ ইছ্যুৰ পৰা আঁতৰাই থ'বৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া এই ধৰণৰ, আমি ভাবোঁ যে এই ধৰণৰ কথা বতৰা ক'লে অসমৰ ৰাইজে সেইটো জানি থকা উচিত। মিয়া ৰাজনীতিটো পিছত কৰিব বাৰু, মিয়া ৰাজনীতি পিছত কৰিব। ডাঙৰ হেৰি হ'ল কি আপোনাৰ কিমান হাজাৰ কোটি টকা লোন লৈ আছে, ইমান টকা লোন ল'বলৈ কি আছে? আৰু লোন কি সেইবিলাক কি মানে তাত এইসব যি টি বকাৰ কাৰণে সেইটো নেকি? মানে আনপাৰ্লামেণ্টাৰী কথা বতৰাবিলাক পতাৰ কাৰণে এইবিলাক নেকি? আৰু তেওঁৰ এগেইনষ্টতো ইণ্ডিয়া এলায়েন্স, কংগ্ৰেছৰ নেতৃত্বত ইণ্ডিয়া এলায়েন্স জাঙুৰ খাই উঠিছে। তেওঁ যিবিলাক কথা বতৰা পাতি আছে এইবিলাকৰ ওপৰত একশ্যন হ'ব লাগে। ৰাষ্ট্ৰপতি ডাঙৰীয়ানী মনে প্ৰধানমন্ত্ৰীটো বাদেই দিয়ক, ৰাষ্ট্ৰপতি ডাঙৰীয়ানীও মনে আছে। অৱশ্যে ৰাষ্ট্ৰপতি ডাঙৰীয়ানী ক'ব কেনেকৈ? যোনদিনাখন পাৰ্লামেণ্ট বিল্ডিং উদ্ঘাটন হ'ল সেইদিনাখনতো তেখেতক মতাই নাছিলে, তেওঁ দেখোন আকৌ নতুনকৈ কিছু পলিটিকেল কথা বতৰা ষ্টাৰ্ট কৰিছে। তো যি সাংস্কৃতিক জগত আছে, সংগীত জগতখন আছে, তেওঁলোকৰ ফালৰ পৰা এটা প্ৰতিবাদ আহিব লাগিছিলে, নহ'লে কিন্তু ইতিহাস আপোনালোকক মাফ নকৰে। আৰু জুবিন গাৰ্গক লৈ ইমান তৰল কথা বতৰা আচলতে মুখ্যমন্ত্ৰীৰ মুখত শোভা নাপায়, সেইবিলাক ক'ব নালাগে। অসমৰ মূল সমস্যাৰ প্ৰতি কনচেনট্ৰেশ্যন দিয়ক। আৰু যাতে ইয়াত যে ধাৰ লগাই থৈছে আপুনি, আৰু প্ৰাউডলি কৈ আছে, ধাৰ ল'মেইতো, আপুনি ক'ত কেৰেলা কোন ষ্টেটৰ লগত এক্সাম্পল দিয়ে, সেইটো নহয়। আপুনিতো ইণ্ডিয়াৰ টপ 5 ৰাজ্যৰ মাজত অসমত কৰিব বিচাৰে, এনেকৈ ধাৰ লৈ কৰিব থাকিব লাগে নেকি? গতিকে এই প্ৰগ্ৰাম শেষ কৰাৰ আগতে মই আকৌ এবাৰ কৈছোঁ, আপোনালোকে জানি থ'ব, যিমান বেছি হিন্দু মুছলমানৰ ৰাজনীতি হ'ব সিমান বেছি পিছত মিলাই ল'ব। আজিৰ পৰা 10 বছৰ পিছত মিলাব, কাৰণ মই 10 বছৰ আগত লিখা কথাবিলাক এতিয়া ফলি আছে। মই এতিয়া কোৱা কথাখিনি 10 বছৰ পিছত মিলাব, চাব একদম আখৰ মিলি গৈছে। যিমান বেছি সাম্প্ৰদায়িক মানে পৰিৱেশ এটা সৃষ্টি কৰা হ'ব, সংঘাত সৃষ্টি কৰা হ'ব, তেতিয়া চৰকাৰৰ কাৰণে যদি বঢ়িয়া সুযোগ যে দুৰ্নীতি কৰাৰ কাৰণে, কাৰণ দুৰ্নীতি তেতিয়া চকু নপৰে। গতিকে দুৰ্নীতিৰ এগেইনষ্টত অসমৰ ৰাইজ থিয় দিব লাগে। আজি ইমানতে শেষ কৰিছোঁ। নমস্কাৰ, ধন্যবাদ।